নমস্কাৰ ইকুহিপা সায়েন্স চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিম নিউক্লিয়াৰ ৰিয়েক্টৰৰ বিষয়ে নিউক্লিয়াৰ ৰিয়েক্টৰৰ বিষয়ে বৰ্তমান আপোনালোকে হয়তো শুনিছে চৰকাৰে বৰ্তমান কি কৰিছে নিউক্লিয়াৰ পাৱাৰ প্লান্টৰ ওপৰত বহুত বেছি ইম্পৰ্টেন্স দিছে কিয় কাৰণ নিউক্লিয়াৰ এনাৰ্জি ইজ এ ক্লিন ফৰ্ম অফ এনাৰ্জি বা ফুয়েল যদি আমাৰ ক্লিন ফৰ্ম অফ এনাৰ্জি বুলি কওঁ তেতিয়া আমাৰ কি হয় এইটো এনভায়ৰনমেন্টালি ফ্ৰেন্ডলি বুলি আমি ক'ব পাৰো সো সেই নিউক্লিয়াৰ এনাৰ্জিটো মেইন কোনটো কম্পোনেন্ট হৈছে নিউক্লিয়াৰ ৰিয়েক্টৰ ঠিক আছে গতিকে আজি আমি নিউক্লিয়াৰ ৰিয়েক্টৰৰ বিষয়ে আপোনালোকৰ লগত ডিসকাস কৰিম সো নিউক্লিয়াৰ ৰিয়েক্টৰ আমাৰ কি হয় নিউক্লিয়াৰ ৰিয়েক্টৰ আৰ দি হাৰ্ট অফ নিউক্লিয়াৰ পাৱাৰ প্লান্ট বুলি কোৱা হয় ঠিক আছে নিউক্লিয়াৰ ৰিয়েক্টৰক আমি কি বুলি কওঁ হাৰ্ট অফ নিউক্লিয়াৰ পাৱাৰ প্লান্ট কাৰণ সেই নিউক্লিয়াৰ পাৱাৰ প্লান্টৰ আমাৰ যোনটো ফুয়েল বা এনাৰ্জি আমি উলিয়াও সেইটো মেইনলি কিহৰ ওপৰত ডিপেন্ড কৰে নিউক্লিয়াৰ ৰিয়েক্টৰৰ ওপৰত ডিপেন্ড কৰে এতিয়া নিউক্লিয়াৰ ৰিয়েক্টৰ আমি যদি পঢ়িবলৈ হয় তেন্তে নিউক্লিয়াৰ ৰিয়েকশনছৰ বিষয়ে আমি প্ৰথমতে জানি ল'ব লাগিব তে নিউক্লিয়াৰ ৰিয়েকশনছ কেনে ধৰণৰ থাকে বাৰু নিউক্লিয়াৰ ৰিয়েকশনছ আমাৰ মেইনলি কেনে ধৰণৰ থাকে দুটা প্ৰকাৰ থাকে নিউক্লিয়াৰ ৰিয়েকশনছ বিলাক আমাৰ মেইনলি কেনেকুৱা ধৰণৰ থাকে দুটা প্ৰকাৰ থাকে এটা হৈছে ফিশন ৰিয়েকশন আৰু এটা হৈছে ফিউজন ৰিয়েকশন ঠিক আছে এতিয়া ফিউজন আৰু ফিশন এই দুটাৰ মাজত ডিফাৰেন্সটো কি বাৰু ফিশন ৰিয়েকশন হৈছে আমাৰ যদি এটা ডাঙৰ নিউক্লিয়াছ স্প্লিট হৈ পেলাই অৰ্থাৎ ভাঙি পেলাই যদি সৰু সৰু কিছুমান প্ৰডাক্টলে ট্ৰান্সফৰ্ম হয় তেন্তে সেইটোক আমি কি বুলি কওঁ নিউক্লিয়াৰ ফিশন ৰিয়েকশন বুলি কওঁ অন্যহাতে নিউক্লিয়াৰ ফিউজন ৰিয়েকশনটোত কি হয় সেই সৰু সৰু কিছুমান পাৰ্টিকেলে বা প্ৰডাক্টে লগ লাগি পেলাই যদি এটা ডাঙৰ মলিকুলাৰ সৃষ্টি হয় তেন্তে সেইটোক আমি কি বুলি কওঁ নিউক্লিয়াৰ ফিউজন ৰিয়েকশন বুলি কওঁ এতিয়া নিউক্লিয়াৰ ৰিয়েক্টৰ বেসিক্যালি আমি কি পঢ়িম নিউক্লিয়াৰ ফিশন ৰিয়েকশনৰ বিষয়ে য'ত আমাৰ কি হ'ব এটা ডাঙৰ নিউক্লিয়াছ বা আইসোটপ ভাঙি পেলাই কিছুমান সৰু সৰু প্ৰডাক্টলে ট্ৰান্সফৰ্ম হ'ব বা স্প্লিট হ'ব এতিয়া এই নিউক্লিয়াৰ ফিশন ৰিয়েকশন হ'বলে আমি মেইনলি কি ল'ব লাগিব কিছুমান ৰেডিঅ'এক্টিভ আইসোটপ ল'ব লাগিব আৰু ইয়াত আমি বেসিক্যালি ডিসকাস কৰিম ইউৰেনিয়াম 235 আইসোটপৰ বিষয়ে যোনটো আমি নিউক্লিয়াৰ ৰিয়েক্টৰত ব্যৱহাৰ কৰোঁ এতিয়া নিউক্লিয়াৰ ফিশন ৰিয়েকশনটো যেহেতু মই ক'লো যে এটা ডাঙৰ নিউক্লিয়াছ স্প্লিট হৈ পেলাই কিছুমান সৰু সৰু এনেকুৱা ধৰণৰ প্ৰডাক্টলে ট্ৰান্সফৰ্ম হয় এইটো যেহেতু আপোনালোকে দেখিছে কিছুমান সৰু সৰু প্ৰডাক্টলে ট্ৰান্সফৰ্ম হয় এইটো যদি আমি কন্ট্ৰোল কৰি নাৰাখো তেন্তে আকৌ এই প্ৰডাক্ট বিলাকৰো পিছত কি হ'ব ফায়াৰ স্প্লিটিং হৈ যাব বা ভাঙি যাব পাৰে ইয়াক কন্ট্ৰোল আৰু আনকন্ট্ৰোল দুটা ধৰণৰ ফিশন ৰিয়েকশন থাকে ফিশন ৰিয়েকশন আমাৰ মেইনলি দুটা ধৰণৰ থাকে এটা হৈছে কন্ট্ৰোল আৰু এটা হৈছে আনকন্ট্ৰোল এতিয়া আমি নিউক্লিয়াৰ ৰিয়েক্টৰৰ ক্ষেত্ৰত আমাৰ নিউক্লিয়াৰ ফিশন ৰিয়েকশন বিলাক কি কৰো কন্ট্ৰোল উইথ কৰি ৰাখো ঠিক আছে আমাৰ আপোনালোকে পিছত দেখিব মেকানিজমটো যেতিয়া মই পঢ়াম কিছুমান বস্তুৰ দ্বাৰা আমি কি কৰো সেই ৰিয়েকশনটো কি কৰো কন্ট্ৰোল কৰি ৰাখো আৰু যদি আনকন্ট্ৰোল উইথ হয় সেই নিউক্লিয়াৰ ফিশন ৰিয়েকশনটো যদি আনকন্ট্ৰোল উইথ হয় তেন্তে আমি সেইটো কেনেকুৱা ধৰণৰ লগত ৰিলেট কৰিব পাৰো এটম বম যেনেকে আমাৰ হ'ল ঠিক আছে এটম বম্বৰ ক্ষেত্ৰত সেই একে নিউক্লিয়াৰ ফিশন ৰিয়েকশনে হয় কিন্তু সেইটো আনকন্ট্ৰোল উইথ হয় যেতিয়া আনকন্ট্ৰোল উইথ হয় তেতিয়া আমাৰ কি হয় নিউক্লিয়াছটো স্প্লিট হৈ গৈ থাকে আৰু এটা ডাঙৰ কি কৰে ডিষ্ট্ৰাকচন হ'ব পাৰে ঠিক আছে সেইটো আনকন্ট্ৰোল উইথ হলে আমি এটম বম্বৰ লগত ৰিলেট কৰিব পাৰো আৰু ফিশনটো যদি আমি কন্ট্ৰোল উইথ কৰো তেন্তে আমাৰ সেইটো কি হ'ব নিউক্লিয়াৰ ৰিয়েক্টৰত আমি ব্যৱহাৰ কৰিব পাৰো এই ইউৰেনিয়াম 235 টোৱে আমি বেসিক্যালি নিউক্লিয়াৰ ৰিয়েক্টৰত আমি স্টাডি কৰিম সো যদি আমাৰ পাৰ্টস অফ নিউক্লিয়াৰ ৰিয়েক্টৰ বিষয়ে আমি চাওঁ তেন্তে আমাৰ নিউক্লিয়াৰ ৰিয়েক্টৰত কি পাৰ্টস থাকে চাব আপোনালোকে ৰিয়েক্টৰ কোৰ থাকে এটা য'ত আমাৰ কি হয় মেইন ৰিয়েকশনছ খিনি হয় এতিয়া ইউৰেনিয়াম 235 টো এনেকে যে স্প্লিট হ'ল ইয়াত কি কৰিলে এটা নিউট্ৰনে বম্বাৰ্ড কৰিলে ঠিক আছে এটা নিউট্ৰনে কি কৰিলে ইয়াক বম্বাৰ্ড কৰিলে মানে ষ্ট্ৰাইক কৰিলে বা খুনা মাৰিলে সেই তাৰ পিছতে যে এইটো স্প্লিটিং হ'ল এই গোটেই ৰিয়েকশনছ বিলাক আমাৰ মেইনলি কোন ষ্টেজত হয় নিউক্লিয়াৰ ৰিয়েক্টৰত হয় সৰি ৰিয়েক্টৰ কোৰত হয় এতিয়া এই ৰিয়েক্টৰ কোৰত যে সি গোটেই ৰিয়েকশনছ খিনি হ'ব তাৰ পিছত সি ক'লে যাব পাৰে এটা মডাৰেটৰ সেই ৰিয়েকশনছ খিনি কন্ট্ৰোল কৰি ৰাখিবলে সেই গোটেই ৰিয়েকশনছ খিনি কন্ট্ৰোল কৰি ৰাখিবলৈ আমাক এটা
কি দৰকাৰ হয়, মডাৰেটৰ দৰকাৰ হয়। এইটো বিষয়ে মই পিছত মেকানিজিমত আপোনালোকক ভাল ধৰণে ডিছকাছ কৰিম। তাৰপিছত কুলেণ্টটোৱে কি কৰে, যে আমাৰ নিউক্লিয়াৰ ৰিয়েক্টৰত এই যে স্প্লিট হৈছিলে, ইয়াত স্প্লিট হোৱাৰ লগে লগে ইয়াত কি হয়, ইয়াত হিট ৰিলিজ হয়, ঠিক আছে। এপ্ৰক্সিমেট 200 মেগা ইলেক্ট্ৰন ভল্ট ইয়াৰ পৰা হিট ৰিলিজ হয়। এটা ইউৰেনিয়াম এটমৰ পৰাই ইমান হিট প্ৰডিউচ হয়। চ' আপোনালোকে ভাবক যে যদি আমাৰ নিউক্লিয়াৰ ৰিয়েক্টৰটো অকল এটা ইউৰেনিয়াম এটমে নাথাকে, আৰু ইউৰেনিয়াম এটম থাকিব, চ' ইমানখিনি ইউৰেনিয়াম এটমে কিমানখিনি আমাৰ হিট প্ৰডিউচ কৰিব। চ' সেই হিটটো কন্ট্ৰল কৰি ৰাখিবলৈ আমাক কি ব্যৱহাৰ কৰো, কুলেণ্ট ব্যৱহাৰ কৰো, ঠিক আছে। সেইটো কুলেণ্ট ব্যৱহাৰ কৰো। তাৰপিছত সেইটো আৰু এটা পাৰ্ট আছে আমাৰ কি, টাৰবাইনত কি কৰা হয়, সেই ষ্টিম যোনটো আমি মেকানিজিমত পঢ়িম, যে আমাৰ ষ্টিমটো যেতিয়া আমাৰ ৰেডিয়েট হয়, সেই ষ্টিমটোৰ পৰা আমাৰ কি হয়, টাৰবাইনত কিছুমান ব্লেডছ থাকে, আৰু সেই ব্লেডছ খিনি কি হয়, ৰটেট কৰিব লয়। আৰু তাৰপিছত আমাৰ কি থাকে, এটা জেনেৰেটৰ থাকে, সেই জেনেৰেটৰ বিষয়ে আমি পঢ়িম। আৰু এটা কি থাকে, আমাৰ কনডেনচাৰ থাকে। যোনখিনি আমাৰ ষ্টিম ৱেট কণ্ডিচনত থাকে, সেই ৱেট কণ্ডিচন খিনিৰ পিছত কনডেনচাৰ কি কৰে, ৱাটাৰ ভেপৰৰ পৰা আকৌ ৱাটাৰলৈ কনভাৰ্ট কৰে, কনডেন্স কৰে। সেই কনডেনচাৰ কামটোৱে আমাৰ কি কৰে, কনডেনচাৰে কৰি পেলাই ৱাটাৰলৈ কনভাৰ্ট কৰি পেলাই আকৌ ইয়াক কি কৰে, ফাৰ্ডাৰ ইউজ কৰিবলৈ আমাৰ সুবিধা কৰি দিয়ে। চ' নিউক্লিয়াৰ ৰিয়েক্টৰৰ বিষয়ে এই পাৰ্টছ খিনি আপোনালোকে গম পালে। আৰু ইয়াৰ যদি আমি মেকানিজিম চাবলৈ হয়, তেন্তে আমাৰ কি থাকে ইয়াত, মেইনলি এটা, ইয়াত আপোনালোকে হয়তো স্পষ্টকে দেখা নাই, মই লিখি দিছো, ফুৱেল ৰড থাকে। আমাৰ মেইন ফুৱেলটো কি হ'ল, ইয়াত নিউক্লিয়াৰ ৰিয়েক্টৰ মেইন ফুৱেলটো হৈ গ'ল আমাৰ ইউৰেনিয়াম 235 আইচোটপ। এতিয়া এই ফুৱেল ৰডটোত ইউৰেনিয়াম কি হয়, এটমটোত আমাৰ কিছুমান এনেকুৱা চিলিণ্ড্ৰিকেল পেলেট থাকে, ঠিক আছে। আমাৰ কি চিলিণ্ড্ৰিকেল পেলেট বনাব পাৰি ইউৰেনিয়াম 235ৰ পৰা, আৰু তাকে আমি কি কৰো, ফুৱেল ৰড হিচাপে ইয়াত নিউক্লিয়াৰ ৰিয়েক্টৰত ব্যৱহাৰ কৰো। আৰু এই ইউৰেনিয়াম 235ৰ ফুৱেল ৰড যেতিয়া আমি লওঁ, তাত আমাৰ কি হয়, এই গোটেই এইটো ৰিয়েক্টৰ আমাৰ কোৰ হৈ গ'ল, যোনটো আমি এটা পাৰ্ট পঢ়িছিলো। ৰিয়েক্টৰ কোৰত গোটেই কি হৈ আছে, আমাৰ ৰিয়েকচনছ খিনি হৈ আছে, ঠিক আছে। এই ৰিয়েক্টৰ কোৰত আমি ইউৰেনিয়াম 235ৰ ফুৱেল ৰড ব্যৱহাৰ কৰিছো, আৰু তাক আমাৰ কি কৰা হয়, এটা কন্ট্ৰল ৰডেদি আমাক কি কৰা হয়, গোটেই চিষ্টেমটো কন্ট্ৰল কৰি ৰখা হয়। মানে ৰিয়েকচনছ খিনি কন্ট্ৰল কৰিবলৈ আমাক এটা কন্ট্ৰলাৰ থাকে। সেই কন্ট্ৰলাৰটো কি কৰে, মেইনলি এডাল আপোনালোকে দেখিছে, এইটোক আমাৰ কি হয়, কন্ট্ৰল ৰড হয়। আৰু কন্ট্ৰল ৰডে কি কৰে, যেতিয়া আমাৰ এটা নিউট্ৰনে ইউৰেনিয়াম 235টো ষ্ট্ৰাইক কৰাৰ পিছতহে গোটেই ৰিয়েকচনছ খিনি হয়। এটা এইটোক যে ষ্ট্ৰাইক কৰি থাকে, যদি আমি এই কন্ট্ৰল ৰডডাল অলপ কম্প্ৰেছ কৰি দিওঁ, তেতিয়া আমাৰ কি হয়, ইয়াত প্ৰেছাৰ বঢ়াই দিয়া যায়। আৰু প্ৰেছাৰ বঢ়াই দিয়াৰ লগে লগে ৰিয়েকচনছ খিনি আৰু ফাষ্ট হয়। যদি ৰিয়েকচনটো ফাষ্ট হোৱা যেন লাগে, তেতিয়া আকৌ আমাৰ কি হয়, কন্ট্ৰল ৰডৰ প্ৰেছাৰটো আকৌ ইয়াৰ পৰা ৰিলিজ কৰা যায়, তেতিয়া আমাৰ কি হয়, নিউট্ৰনছ খিনি আকৌ যেতিয়া প্ৰেছাৰ ৰিলিজ কৰা হয়, তেতিয়া সেই ৰিয়েকচনছ খিনি কি হয়, শ্ল' ডাউন হৈ যায়। আৰু এটা কি থাকে আমাৰ ইয়াত ৰিয়েক্টৰ কোৰত, মডাৰেটৰ থাকে, ঠিক আছে। মডাৰেটৰ হিচাপে আমি কি ব্যৱহাৰ কৰো, মডাৰেটৰ হিচাপে আমি হেভি ৱাটাৰ, এইটো কেতিয়াবা আপোনালোকক হয়তো পৰীক্ষাত আহিবও পাৰে। কোনোবা এটা চিভিল চাৰ্ভিচ এক্সামত মই পাইছিলো এনেকুৱা, মডাৰেটৰ হিচাপে আমি কোনটো ব্যৱহাৰ কৰো বুলি আহিছিলে, এইটো আমাৰ কি আছে, হেভি ৱাটাৰ। এই মডাৰেটৰটোৱে কি কৰে, যেনেকে আমাৰ ধৰি লওক ইউৰেনিয়াম 235ৰ এটা এটম আছে, এই এটমটোৱে কি কৰে, ৱাটাৰ মলিকিউল খিনিক ষ্ট্ৰাইক কৰে, ঠিক আছে। ৱাটাৰ মলিকিউল খিনি ষ্ট্ৰাইক কৰাৰ পিছত তাহাঁতৰ কি হয়, স্পীডটো কমি কমি আহি থাকে। এটা ইউৰেনিয়াম এটমে ধৰি লওক এটা ৱাটাৰ মলিকিউলক ষ্ট্ৰাইক কৰিলে, তাৰ পিছত আৰু এটা ৱাটাৰ মলিকিউলক ষ্ট্ৰাইক কৰিলে, তেনেকে তাহাঁতৰ কি হয়, স্পীডটো কমি কমি আহি যায়। ইয়াত যোনটো ভাষ্ট স্প্লিটিং হৈ আছিলে ইউৰেনিয়াম 235ৰ, সেই ভাষ্ট স্প্লিটিংটো কি হয়, কন্ট্ৰল কৰিবলৈ আমাক এটা মডাৰেটৰ লাগে। আৰু আমি মডাৰেটৰ হিচাপে কোনটো ইউজ কৰো, হেভি ৱাটাৰ। আৰু কন্ট্ৰল ৰডটো আমাৰ কিহৰ থাকে, মেইনলি বৰন বা কেডমিয়াম কোটেড থাকে, ঠিক আছে। এই ৰিয়েক্টৰ কোৰটোৰ পৰা আমাৰ কি হয়, এই ৰিয়েকচন খিনি আকৌ ফাৰ্ষ্ট এটা কুলেণ্টৰ পৰা, যিহেতু হিট প্ৰডিউচ কৰে, মই কৈছিলো অলৰেডি, এটা ইউৰেনিয়াম এটমে 200 মেগা ইলেক্ট্ৰন ভল্ট যদি হিট প্ৰডিউচ কৰিব পাৰে, তেন্তে আকৌ আমাৰ আৰু ৰিয়েক্টৰ কোৰটোতো আৰু ইউৰেনিয়াম এটম থাকিব। চ' সেই ইউৰেনিয়াম এটম খিনি যিমানখিনি হিট প্ৰডিউচ কৰিব, সেই হিট প্ৰডিউচ কৰাটো ফাৰাক কি হ'ব, এটা কুলেণ্টৰ মাজেৰে পাৰ হ'ব, ঠিক আছে। এইটো এটা কুলেণ্ট ইউজ কৰা হয় ইয়াত, আৰু সেই কুলেণ্টৰ মাজেৰেদি পাৰ হৈ পেলাই ই কিহত যায়, হিট এক্সচেঞ্জাৰ, বা আপোনালোকে বইলাৰ বুলিও ক'ব পাৰে, বা ষ্টিম ইঞ্জিন বুলিও ক'ব পাৰে। এই কুলেণ্টৰ পৰা পাৰ হৈ পেলাই আমাৰ হিট এক্সচেঞ্জাৰত যায়। হিট এক্সচেঞ্জাৰত কি যায়, যেতিয়া এইটোতো ফুৱেল হয়,
ফুয়েল হিচাপে আহিলে ইয়াত আৰু ইয়াত আমাৰ ৱাটাৰ আছে সো সেইটো কি হয় ইয়াত ষ্টিমলে কনভাৰ্ট হয় ৱাটাৰটো ষ্টিমলে কনভাৰ্ট হয় আৰু ষ্টিমলে কনভাৰ্ট হোৱাৰ পিছত ই কলে যায় এফালৰ পৰা ষ্টিমটো আমাৰ কলে যায় টাৰবাইনলে যায় ঠিক আছে আৰু টাৰবাইনত কি লাগি থাকে আমাৰ এনেকুৱা কিছুমান ব্লেড লাগি থাকে ঠিক আছে এনেকুৱা কিছুমান ব্লেড লাগি থাকে আৰু সেই ষ্টিমটোৱে কি কৰে এই ব্লেড কেইখন ৰটেট কৰিবলৈ ইয়াত কি কৰে সহায় কৰে যেতিয়া আমাৰ কি হয় ৱাটাৰ ভেপাৰ যেতিয়া আমাৰ ৱাটাৰ ভেপাৰলে কনভাৰ্ট হয় অৰ্থাৎ ষ্টিমলে কনভাৰ্ট হয় সেই ষ্টিমটোৱে কি কৰে যিমানখিনি ফ'ৰ্চ আছে সেই ফ'ৰ্চটোৰ পৰাই আমাৰ কি হয় টাৰবাইনটো ৰটেট কৰে ঠিক আছে টাৰবাইন ৰটেট কৰা মানে কি হ'ল ইয়াত কাইনেটিক এনাৰ্জি জেনেৰেট কৰা হ'ল ঠিক আছে ইয়াত কি জেনেৰেট কৰিলে কাইনেটিক এনাৰ্জি জেনেৰেট কৰিলে ঠিক আছে আৰু এই কাইনেটিক এনাৰ্জিটো তাৰপিছত কলে গ'ল জেনেৰেটৰলে গ'ল ইয়াত এইটো আমাৰ কি হৈছে জেনেৰেটৰ ষ্টেজ আৰু জেনেৰেটৰ ফাৰ কি কৰিলে কাইনেটিক এনাৰ্জিটো ইলেক্ট্ৰিকেল এনাৰ্জিলে কনভাৰ্ট কৰিলে য'ৰ পৰাই আমি কি পাওঁ ইলেক্ট্ৰিচিটি পাওঁ ঠিক আছে এতিয়া এই কাইনেটিক এনাৰ্জিটো কিহলে কনভাৰ্ট কৰিলে জেনেৰেটৰলে কনভাৰ্ট কৰিলে আৰু সেইটো পাই আমাৰ কি হয় ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় ইয়াত যে যিমানখিনি আমাৰ ষ্টিম আছিলে এই ষ্টিমখিনি আমাৰ যোনখিনি ইউটিলাইজ হৈ গ'ল ষ্টিমটোৱে যিমানখিনি ফ'ৰ্চ দিলে টাৰবাইনটো ৰটেট কৰিবলৈ যিমানখিনি ইউটিলাইজ হ'ল সেইখিনি হৈ গ'ল আমাৰ ভেপাৰ ষ্টেটত আছিলে আৰু যিমানখিনি আমাৰ ৱেট ষ্টিম বুলি কওঁ আমি ৱেট ষ্টিম যোনটো আমাৰ টাৰবাইনটোৱে কোনো কামত ব্যৱহাৰ নকৰে যদি ৱেট ষ্টিমটো ইয়াত লাগি থাকে তেন্তে আমাৰ কি হ'ব কৰ'জন হ'ব পাৰিব নহয় জানো টাৰবাইনৰ এই ব্লেড বিলাকত কৰ'জন হ'ব তেতিয়া ৱেট ষ্টিমটো কি কৰা হয় ৱেট ষ্টিমটো আহি পেলাই এটা কনডেনচাৰত যায় ঠিক আছে ইয়াত এনেকুৱা এটা কনডেনচাৰ থাকে এই কনডেনচাৰত কি কৰা হয় যোনটো আমাৰ কনডেনচাৰ কাম কি হয় কনডেন্স কৰা মানে ৱাটাৰ ভেপাৰটো ৱাটাৰলে কনভাৰ্ট কৰা এতিয়া এই ভেপাৰ ষ্টেজৰ পৰা ইয়াত আকৌ কনডেনচাৰত কি হয় ৱাটাৰলে কনভাৰ্ট হয় আৰু এই ৱাটাৰ খিনি আকৌ পিছত কি হলে যায় যোনটো আমাৰ হিট এক্সচেঞ্জাৰ আছিলে সেই হিট এক্সচেঞ্জাৰ আকৌ ইউটিলাইজ হয় ঠিক আছে গতিকে এইখিনিয়ে আছিলে নিউক্লিয়াৰ ৰিয়েক্টৰ মেকানিজিম আমাৰ নিউক্লিয়াৰ ৰিয়েক্টৰত আৰু বাকী বিলাক যেনেকে আমাৰ কয়লা ব্যৱহাৰ কৰি পেলাইও ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে সেইখিনিতো এইখিনি পাৰ্ট আমাৰ বাকী বিলাক এনাৰ্জি ৰিয়েক্টৰটো আমাৰ কি হ'ব একে হ'ব কিন্তু এই ৰিয়েক্টৰবোৰত যোনটো আমি ইউৰেনিয়াম 235 লৈছো বা ৰেডিঅ' এক্টিভ এলিমেন্ট ব্যৱহাৰ কৰিছো সেই ৰিয়েক্টৰৰ ওপৰত যিমানখিনি আমাৰ বস্তু আছিলে যেনেকে কন্ট্ৰল ৰড হওক মডাৰেটৰ হওক বা ফুৱেল ৰড হওক এইবিলাক কিন্তু বাকী বিলাক ষ্টেজত নাথাকে আৰু বাকী বিলাক আমাৰ কি হয় এনাৰ্জি ৰিয়েক্টৰ বিলাকত বাকী বিলাক ষ্টেজ আমাৰ পোৱা যায় একেই হয় প্ৰায় খালি অকল এই ৰিয়েক্টৰ কোৰটো বেলেগ এতিয়া এই নিউক্লিয়াৰ ৰিয়েক্টৰ বা ইয়াৰ এপ্লিকেশ্যন নিউক্লিয়াৰ এনাৰ্জি এপ্লিকেশ্যন যদি আমি চাবলৈ যাওঁ তেন্তে আমাৰ কেনেকুৱা ধৰণৰ এপ্লিকেশ্যন থাকে আপোনালোকে চাব পাৰে ইয়াত বেচিকেলি কিহত ইউজ কৰা হয় ইণ্ডাষ্ট্ৰিয়েল প্ৰচেছত ইউজ কৰা হয় যিমানখিনি আমাৰ হেভি ইণ্ডাষ্ট্ৰিজ আছে ঠিক আছে য'ত আমাৰ ইলেক্ট্ৰিচিটি কনজাম্পচন খুব বেছি হয় সেইবিলাকত আমাৰ কি কৰা হয় নিউক্লিয়াৰ এনাৰ্জি ব্যৱহাৰ কৰা হয় তাৰপিছত ৰিচাৰ্চ পাৰপজতো ব্যৱহাৰ কৰা হয় ধৰি লওক নিউক্লিয়াৰ ফিজিক্সৰ যদি কোনোবা ষ্টুডেন্ট আছে তেওঁলোকে হয়তো গম পাবই ৰিচাৰ্চতো ব্যৱহাৰ কৰা হয় নিউক্লিয়াৰ এনাৰ্জি আৰু অন্যহাতে ৰেডিঅ' আইচোটপ প্ৰডাকশ্যনতো কি কৰা হয় নিউক্লিয়াৰ এনাৰ্জি ব্যৱহাৰ কৰা হয় তাৰপিছত পাৱাৰ জেনেৰেশ্যন মানে কি হয় ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয় বুজাব ইয়াত পাৱাৰ জেনেৰেশ্যন যদি আমাৰ এক্সেছ এমাউন্টত লাগে পাৱাৰ ইলেক্ট্ৰিচিটি তেতিয়া আমাৰ কি হয় সেই নিউক্লিয়াৰ এনাৰ্জিটো এটা চ'ৰ্চ বা এপ্লিকেশ্যন হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু নিউক্লিয়াৰ এনাৰ্জি কি হয় এটা কনচাৰ্ণ আছে যে ই কষ্ট ইফেক্টিভ নহয় ঠিক আছে চ' ইয়াক আমাৰ এনভাইৰনমেন্টেলি ফ্ৰেণ্ডলি হয় যদিও ইয়াক ব্যৱহাৰ কৰিবলৈ অলপ দিগদাৰ হয় ঠিক আছে চ' এইখিনিয়ে আছিলে আমাৰ নিউক্লিয়াৰ ৰিয়েক্টৰৰ বিষয়ে নিউক্লিয়াৰ ৰিয়েক্টৰ আমি চালো যে এটা ফিউচন ৰিয়েকশ্যন হয় বা তেনেকে সেই ফিউচন ৰিয়েকশ্যনটোৰ পৰা আমাৰ কেনেকে এনাৰ্জি প্ৰডিউচ হ'লগে সেইটো আমি মেকানিজমত আমি দেখা পালো ইয়াত তেনেকে আমাৰ এনাৰ্জি প্ৰডিউচ হয় আৰু ইয়াৰ বিভিন্ন ধৰণৰ এপ্লিকেশ্যনছো আমি চালো নহয় জানো চ' আজি চেচনটোত আমি বিশেষকৈ এই নিউক্লিয়াৰ ৰিয়েক্টৰ বিষয়ে ডিছকাছ কৰিলো আপোনালোকে চাই কেনেকুৱা পালে আমাক জনাব কমেন্ট বক্সত ধন্যবাদ